চাটনি বনাম কেঁচা কেঁচা আম বুজিছা না এজনীকে আমজোপা তলতে ৰ'বা ভণ্টি ভণ্টি হেই বলা হেই হ'ব আৰু কিমান আম পাৰা হয় বহুত আম হ'লা সৰু ছোৱালী নিচিনা জেদ ধৰি নাথাকি মোৰ বহুত কাম আছে ব'ল ভিতৰত যা ইয়াৰ পৰাই খঙে উঠিলে এই দেউতা ডিউটিলৈ গৈছে ডিউটিৰ পৰা আহি ভাত খাবলৈ নাপালে কি খাব হা আম খাব পিছত খালে বাপেৰে ক'ত দেউতা ডিউটিলৈ গৈছে চা ল'ৰা ভালকৈ শান্ত হৈ বুজাইছো বাপেৰক বুজাবি যাতে আমাৰ ৰাস্তাত নাহে কিয় আপোনালোকৰ ৰাস্তাটো লেতেৰা নেকি গাত বোকা লাগিব নহয় ঐ ল'ৰা ধেমালি নকৰিবি ঐ ছোৱালী বাপেৰক বুজাবি যদি এইখন অভয়াৰণ্যত চাকৰি কৰি জীয়াই থাকিব খোজে তেন্তে বাঘৰ সৈতে যাতে শত্ৰুতা নকৰে বাঘ কোনৈ ৰাতিৰ আন্ধাৰৰ আঁৰত তোৰ দৰে অৰগত বিচাৰ বিবেচনাহীন সাধাৰণ মানুহ কিছুমানৰ ঢাল হিচাপে সুবিধা আদায় কৰা তহঁতৰ সেইটো বাঘ নহয় শিয়াল হয় শিয়াল যাক ৰং সানি নিজকে বনৰ ৰজা বুলি হোৱা দিয়া এটা নীলা শিয়াল তাৰ ৰং আঁতৰি যাব তেতিয়া আচল বাঘবোৰে তাৰ চাপ টানি আঁতৰি পাও টানি বনাব ভৰিত লাগি অহা ৰাস্তাৰ লেতেৰা চাপ কৰিব চাওক আমাৰ চাৰৰ কামৰ মাজত সোমোৱাটো আপোনাৰ আৰু আপোনাৰ ল'ৰা ছোৱালীহালৰ বাবে মংগল আপুনি দেউতাক ওপৰত থাকিবলৈ আহিছে নেকি হা ওপৰত থাকিব নালাগে ইয়াৰ পৰা যাওক ভালে ভালে যাওক ইয়াৰ পৰা তোক ওলোটা কিবা কৰি লাভ আছে জানো হা নিজৰ বিবেক বোলা বস্তুটোতো নায়েই নহ'লেনো যিখন অৰণ্য ডাঙৰ হ'ল সেইখন অৰণ্যকে ধ্বংস কৰিবলৈ উঠি পৰিলাগনে চকুৰ সন্মুখত ডাঙৰ হোৱা ছোৱালীবোৰক বাহিৰত বিক্ৰী কৰনে কি কৈছে দেউতা আমাৰ ইয়াতো এইবোৰ হয় আৰু বহুত কিবা কিবি হৈ আছে নীলৱ নিজেই নিজৰ মঙহ খোৱা মূৰ্খই হয় বোলা তই এবাৰ ভাব তোৰ বাবুৱে এলিটা ড্ৰাগছৰ নিচাত যদি আন ছোৱালীবোৰৰ জীৱন ধ্বংস হোৱাৰ দৰে তোৰ ছোৱালীজনীও যদি তই এবাৰ ভাব সেই ছোৱালীবোৰৰ মাজত যদি তোৰ সন্তান এইবোৰ বাদ দে বোলা চৰকাৰী হাত কি হওক জাতিৰ পিতাৰ ভাষণ হে গ'ল ৰে সঁচাই দেই উৎকৃষ্ট ভাষণ এনেকুৱা ভাষণ শুনিলে গাত কিবা কিবি লাগি যায় দেশৰ কাৰণে মানুহৰ কাৰণে কিবা এটা কৰো লাগি যায় কিন্তু নোৱাৰো যে কাৰণ মই যদি দেশৰ কাৰণে কিবা এটা কৰোঁ মোৰ কাৰণে কোনে কৰিব গতিকে ডাঙৰীয়া ভাষণ শুনিবলৈহে শুৱলা হয় ভাষণ আৰু বাস্তৱৰ মাজত পাৰ্থক্য বুজিব লাগিব কৰক 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 আপুনি আপোনাৰ মতে কৰক দিনত দুটামান খৰিচোন ধৰাই দিয়ক ওপৰৰ পৰা বাঁহ মাৰক দুজনমান নিৰীহ মানুহক চোৰাং চিকাৰী হাতে মই ধৰাই দিম মিডিয়া পাব্লিচিটি মই কৰাই দিম আপুনি কেৱল প্ৰমোশ্যন লওক প্ৰমোশ্যন কিন্তু ৰাতিৰ অৰণ্যখন আমাক এৰি দিয়ক বিনিময়ত গোটেই জীৱন চাকৰি কৰি আপুনি যিমান উপাৰ্জন কৰিব সেই এমাহত পাব এমাহত দেখিলে 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 কি সুন্দৰ অফাৰ একমাত্ৰ আপোনাৰ কাৰণে আপোনাৰ কোনবোৰ কামৰ দেউতা অংশীদাৰ হ'ব লাগে গড় হত্যা ড্ৰাগছ চাপ্লাই নে গাঁৱৰ ছোৱালী ধৰি নি বিদেশত বিক্ৰী কৰা আপোনাৰ ল'ৰা ন আপোনাৰ ল'ৰা হয় বাবা ইমান উত্তেজিত কিয় হৈছা সংগ্ৰামী চন্দাৰ আচলতে সংস্থাপনহীনতাত ভোগা ছোৱালীবিলাকে সংস্থাপনৰ এটা ৰাস্তা পাইছে এতিয়া ছোৱালীবিলাকে বিদেশত ধুনীয়াকৈ জীৱনটো উপভোগ কৰি আছে আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল তাৰ কেইজনীমান ছোৱালী আকৌ ঘৰলৈ পইচাও পঠিয়াইছে আপুনি ডুবাই দেখা পাইছে ডুবাই ডুবাই নাই নাই দেখা নাই সিহঁতে দেখিছে মাইনা তুমিও ডুবাই চাবা নেকি আপুনি ইয়াৰ পৰা যাওক অনুৰোধ কৰিছোঁ বা আপোনাক ইয়াৰ পৰা যাওক মোৰ কিন্তু ধৈৰ্য শক্তিটো বহুত কম মোৰ আকৌ বহুত বেছি আমাৰ কি নাম এওঁ জোন জোন সুন্দৰ নাম জোন হৈ আকাশত জিলিকি থাকিব শুনিছোঁ এওঁ বোলে বয়সতকৈ অলপ সৰু হৈ আছে কথাও ক'ব নোৱাৰে কোবা মাইনা যিকোনো মানুহে খোৱা বস্তু দিলে নাখাব বিষ মিহলাই দিব পাৰে মই কেৱল কথাৰ কথাটোহে কৈছোঁ কথাৰ কথাটোহে কৈছোঁ মই গাভৰু ছোৱালী ঘৰত থাকিলে অলপ চিন্তা হ'বই দিয়কচোন আপোনাক মই ইয়াৰ পৰা ওলাই যাবলৈ কৈছোঁ ভালে ভালে ওলাই যাওক সাৱধানীৰ মৰণ নাই গতিকে বাবা সময় থাকোঁতে দেউতাক গুচোৱা নিজৰ কথা নহ'লে অন্তত ছোৱালীজনীৰ কথাটো অলপ ভাব মাইনা এইবাৰ আহিলে মই খোৱা বস্তু লৈ আহিম নাখাবা কিন্তু ডাঙৰীয়া
এটা কোন মানুহ এইটো ইমান অভদ্ৰ এইটো নকয় কিয় কোন মানুহ আছিলে এইটো নীলাৰ দেউতা নীলাৰ মোৰে নাম লৈ আছে দেখোন খুৰা এই মাত্ৰ দেউতাৰ গাড়ীখন ওলাই যোৱা যেন পালো দেউতা ইয়ালৈ কিয় আহিছিল আমাৰ মূৰৰ ওপৰত থকা আকাশখন যে আমাৰ নহয় তাকেই ক'বলৈ আহিছে জোন ভিতৰলৈ আহ নীৰৱ কি হৈছে কোৱাচোন প্লিজ নীলা মানে নীলাঞ্জন আপুনি প্ৰকৃততে এনে চৰিত্ৰই নে আপোনাৰ দেউতাৰ দৰে আন এটা চৰিত্ৰ আপোনাৰ মাজত আপুনি লুকুৱাই ৰাখিছে নীৰৱ মোক ক্ষমা কৰিব নীলা দাদা